জুবিন গাৰ্গৰ 5 ঘণ্টা ধৰি গানেই শুনে 6 ঘণ্টাৰ ভিতৰত গতিকে এই কথাখিনি লিখোতে আপোনাৰ আচলতে কেতিয়াবা আপুনি অনুতপ্ত হৈছিল নে যে এই কথাখিনি লিখাৰ আগত এতিয়া চাওক এটা কথা এনেকুৱা নহয় যাক আপুনি ভাল পায় মনে প্ৰাণে তেখেতে কৰা ভুলটোক আপুনি আঙুলিয়াই দিবৰ কাৰণে আপুনি সদায় প্ৰস্তুত থাকিব সেই লাইনটোৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়া জনাটো দৰকাৰ যে আপুনি অত্যধিক তেখেতে মদ্যপান কৰিলে অত্যধিক এনেকুৱা ধৰণৰ মানুহৰ যদি কটু সমালোচনা তেওঁ যদি সদায় পাত্ৰ হৈ থাকে ৰাইজৰ যদি আশীৰ্বাদ হেৰুৱায় যদি হাও ৰাইজৰ পৰা খাবলগীয়া হয় সেইজন মানুহটো কেতিয়া কোনো কাৰণত তেওঁ সুস্থিৰে জীয়াই থাকিব নোৱাৰে গতিকে এজন ব্যক্তিয়ে বেয়া চাইডে ধাৱমান হৈছে সেই বিষয়টোক আমি বিচাৰিছো কি জুবিন গাৰ্গ ডাঙৰীয়াই নিজে বুজক জুবিন গাৰ্গ ডাঙৰীয়াই নিজে নিজক মানে আজি চিনিবলৈ শিকক যে আমাৰ অসমৰ এটা ধ্ৰুৱতৰা অসমৰ এটা সত্তা য'ত জুবিন গাৰ্গ ডাঙৰীয়াই এষাৰ কথা ক'লে বেদ বাক্য নিচিনাকে গোটেই পৃথিৱীত বিয়পি পৰে তেখেতক লাখ লাখ আপোনাৰ কি কয় যুৱ প্ৰজন্ম অনুৰাগী আছে যুৱ প্ৰজন্মই কি বিচাৰে তেওঁ যদি কাইলৈ যদি কৈ দিয়ে বোলে ডেকাসকল যদি কেতিয়া কোনো কাৰণত এনেকুৱা বেয়া পথ নলবি তহঁতে এনেকুৱা ভুল নকৰিবি মদ পানী নাখাবি মই বিচাৰো 100% বদলি নহ'ব পাৰে 10% হ'লেও বদলি হৈ যাব জুবিন গাৰ্গ ডাঙৰীয়াক মানে পাগলৰ দৰে ভাল পায় কাৰণে মই বিচাৰিছো গতিকে আজি জুবিন গাৰ্গ ডাঙৰীয়া কাইলৈ ধ্বংস হৈ যোৱা মানে আমাৰ আপোনাৰ মোৰ লোকচান নহয় জানো সকলোৰে লোকচান গতিকে যিজন জুবিন গাৰ্গে আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিত মানে সৃষ্টি কৰি থৈছে সেইজন জুবিন গাৰ্গ সদায় সুস্থ হৈ থাকক সদায় ভালদৰে থাকক যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ হেৰিয়াত কি কয় অসুস্থ হৈছিলে যেতিয়া তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিলে তেখেতৰ কাৰণে লাখ লাখ কোটি কোটি অনুৰাগীয়ে প্ৰাৰ্থনা কৰিছিলে তেখেত সোনকালে সুস্থ হওক আমি বিচাৰো নেকি কেতিয়াবা কিবা কাৰণত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গুচি যাওক ৰাজীৱ শদিয়া ডাঙৰীয়া ইতিমধ্যে গুচি যোৱাৰ কাৰণে আমাৰ এটা বৃহৎ ক্ষতি জাতীয় জীৱনৰ কাৰণে সাংঘাতিক ক্ষতি বিশেষকৈ বিলাসিতা অসমে ৰাজীৱ শদিয়া ডাঙৰীয়াক উলিয়াই আনিছিলে যিখিনি ইতিমধ্যে তেওঁ প্ৰতিভা যিখিনি বিভিন্ন ধৰণৰ অনুষ্ঠান বিলাসিতা অসমৰ প্ৰত্যেকটো অনুষ্ঠানত আমি তেখেতক সুবিধা দিছিলো কাৰণ আমি এটা কাৰণে বিচাৰিছিলো যে এই জাতি মাটিৰ কাৰণে গান গোৱা এনেকুৱা এজন আকৌ বীৰ পুৰুষ এনেকুৱা এজন আকৌ ত্যাগী শিল্পী জন্ম হোৱাটো এটা সাংঘাতিক এটা বিশেষ বিষয় কাৰণ এতিয়া আকৌ দ্বিতীয়জন ৰাজীৱ শদিয়া যে জন্ম হব সেইটো কথা কিন্তু আমি মানে আকৌ বিশ্বাসত ল'ব নোৱাৰো গতিকে আমি বিচাৰো জুবিন গাৰ্গ ডাঙৰীয়া সদায় সুন্দৰকৈ থাকক সুস্থ হৈ থাকক আৰু ভাল হৈ থাকক আৰু এই কথাখিনিতে যিহেতু আপুনি ইমান কাৰাকৈ লিখিব লগা হ'ল আৰু গোটেই কথাখিনিত হয়তো জুবিনৰ বহু অনুৰাগীয়ে আপোনাক আজিৰ এই কথাটোত হয়তো মানে কি হয় আপোনাক সহযোগ নকৰিব পাৰে কিন্তু আপুনি শুদ্ধ কথা কৈছে কিন্তু একাংশ জুবিনৰ অনুৰাগীসকলে আচলতে সামাজিক মাধ্যমতে হওক বা অন্যান্য ক্ষেত্ৰখনতে হওক বহুত এটা আপোনাক গালিৰ পৰা দেখিবলৈ পাব কিন্তু এই ক্ষেত্ৰখনত আমি দেখি আহিছো কিন্তু এই কথাখিনি সততাৰে আপুনি নিৰ্ভয়ে এই গোটেইখিনি যে আপুনি কৈছে কালি যদি আপোনাক এনেধৰণে যিহেতু আপুনিও সামাজিক ক্ষেত্ৰখনত বহুত আগ্ৰহেৰে বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত আপোনালোকে কাম কৰি আছে লাচিত সেনা বীৰ লাচিত সেনা আচলতে কাম কৰি আছে এনে ক্ষেত্ৰত কৰবাত আপুনি কোনোদিন নাভাবিল নে জুবিনৰ অনুৰাগীৰ কেতিয়াবা আপুনি ৰোষত পৰিব এই কথাটোক কেতিয়াবা আপোনাক আমনি কৰে নেকি কথাটো এনেকুৱা ধৰণৰ হয় জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লে সেই আপোনাৰ 15 বছৰ 20 বছৰ 21 বছৰ ল'ৰাখিনি নহয় জুবিন গাৰ্গৰ অনুৰাগী বুলি ক'লে মোৰ দেউতাও হয় আপোনাৰ দেউতাও হয় যিখিনি মানুহে এতিয়া ধৰিছো ছচিয়েল মিডিয়া মাধ্যমত মানে তেওঁলোকে মুখপুথিত বা ফেচবুকত তেওঁলোক এক্টিভ নাথাকে জুবিন গাৰ্গৰ অনুৰাগী কেৱল কালি পৰহি জন্ম হোৱা ল'ৰাখিনি নহয়তো মই নহয়তো মোৰ দেউতা হয় মোৰ মাৰ হয় আজি যেটাত আমি শুনিবলৈ পাইছো সেই বয়োজ্যেষ্ঠ মানুহখিনি মুখে মুখে জুবিন গাৰ্গৰ এইখিনি বস্তু সলনি হলে ভাল হয় তেখেতে আমুক হলে ভাল হয় গতিকে আমি বিচাৰো সেই আপোনাৰ 15-20 বছৰ ল'ৰাখিনিৰ কাৰণেতো জুবিন গাৰ্গ আজি জুবিন গাৰ্গ নহয় জুবিন গাৰ্গৰ সেই 25,000 গান 15-20 বছৰীয়া ল'ৰা কিমান জনে শুনিছে আপোনাৰ দেউতা মোৰ দেউতা বা বয়োজ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি সেই মানুহখিনিহে তেওঁ এইডোখৰ জেগালৈ লৈ বিচাৰিলে জুবিন গাৰ্গৰ চিনাকিটো এই বিগত 10 বছৰ নহয় জুবিন গাৰ্গৰ চিনাকি সেই আপোনাৰ 30-35 বছৰৰ পৰা তেখেতৰ এখন প্লেটফৰ্ম আছে অসমৰ ধ্ৰুৱতৰা হিচাপে হয়নে হাতথ্ৰব হিচাপে গতিকে আমি বিচাৰিছো জুবিন গাৰ্গ ডাঙৰীয়াক এই যুৱ প্ৰজন্মই দৰকাৰ হলে আপুনি সৰু এজন ব্যক্তিৰ পৰা শিকিব লাগিব জুবিন গাৰ্গ ডাঙৰীয়া যদি তেওঁ যদি এইখিনি ক্ষেত্ৰত যদি ৰিফৰ্ম হয় যদি নিজক যদি সংশোধন কৰাটো দৰকাৰ আছে প্ৰয়োজন আছে আৰু মই নিবিচাৰো তেওঁ হুৱে বয়ে ঘূৰি থকা মানুহখিনিয়ে তেখেতক এনেকুৱা বিলাক কামৰ ক্ষেত্ৰত উচতনি যোগাব এটা চাওক 24 ঘণ্টা কোনোবা এটা মুহূৰ্তত এজন ব্যক্তিয়ে ভাল চিন্তা কৰা তেওঁ ফচল থাকে সেইখিনি মুহূৰ্ততে জুবিন গাৰ্গ ডাঙৰীয়াক কওকচোন যে দাদা আপুনি কেৱল আমুকৰ পুত্ৰই নহয় আমুকৰ স্বামীয়ে নহয় আপুনি অসমৰ সন্তান হয় আপোনাক লাখ লাখ কোটি কোটি মানুহে অধীৰ আগ্ৰহে ৰৈ থাকে আপুনি ভাল হৈ থাকক আপুনি সুন্দৰকৈ থাকক আপোনাৰ এটা এলবাম ওলাওক আপোনাৰ নেতৃত্বত আৰু 100জন আপোনাৰ কি কয় ভাল গায়ক সৃষ্টি হওক
আমি সেইবোৰ বিচাৰো। হয় গতিকে এইবিলাক আমাৰ অনুৰোধ থাকিব আমাৰ ফালৰ পৰা, কাৰণ আমি জাতিক ভাল পাওঁ যেতিয়া, মাটিক ভাল পাওঁ যেতিয়া, জুবিন গাৰ্গ ডাঙৰীয়াক আমি মানুহজনক বেয়া এটা দিশত যাবৰ কাৰণে কেতিয়া কোনো কথা আমি ছাপোৰ্ট কৰিব নোৱাৰো, কাৰণ মই তেওঁতকে বয়সত যথেষ্ট সৰু। হয় কিন্তু সৰু হলো বুলি এইটো নহয় নহয় যে এইটো মুহূৰ্তত মই তেওঁ শুদ্ধ ভুলটো মই চিনি নাপাম। হয়